জাতিৰ পিতা মহাত্মা গান্ধীদেৱৰ জয়ন্তী বা জন্ম জয়ন্তী। গতিকে এই জন্ম জয়ন্তী উপলক্ষে আজি আমি সকলোৱে সমবেত হৈছোঁ আৰু তেখেতলৈ আমি একাজলি জাতিৰে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত আজি আমাৰ মাজত নাই যদিও তেখেত সদায় আমাৰ মনৰ মাজত সদায় অনুভৱ হৈ থাকিব। তেওঁৰ বাবে আজি আমি ব্ৰিটিছৰ কবলৰ পৰা আজি স্বাধীন পালোঁ। তাৰ বাবে আমি আজি ইমান মুক্তভাৱে আমি স্বাধীনতাৰে আগুৱাই যাব পাৰিছোঁ। গতিকে তেওঁক এই ক্ষণতে মই তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম যাচিছোঁ তেওঁলৈ। তেওঁৰ জন্মদিন উপলক্ষে তেওঁলৈ শুভেচ্ছা জনাই লগতে তোমালোক এতিয়া উঠি আহিছা উঠি অহা প্ৰজন্ম। গতিকে তোমালোকেও জানিব বিষয়ে তেওঁ আমাৰ সকলোৰে মৰমৰ তেখেতক বাপু বুলি কোৱা হয়। গতিকে সকলোৱে জাতিৰ পিতা বুলি কয় কাৰণ তেওঁৰ দৰে মহান এই ধৰণৰ আৰু পিছলৈ আগলৈও হওক ব্যক্তি তাইৰ কামনাৰে